হ্যাঁ আমাকে অ্যাক্সিডেন্ট করেছিল স্যারে। কোন স্যারে? আমি না জানো স্যার বলি আমাকে গাড়ি মারি দিছিল, আমি এই কারণে পিছা করে আইছি, পাবলিক বলি ভাবি আমি আইছি। আইসা তো আমি স্যার তোমাক কৈছিল হয় এটা যাৰ স্যার হয় কিয় মাৰিছে? না আমি না জানো, আমি আমার গাড়ি মারি দিছিল স্যারে, আমার গাড়ি মারি দিছিল কারণে পিছা করে আইছা। কিমানজন আছিলে? পুৱাত আমাৰ জুডিচিয়েল মেজিষ্ট্ৰেট দীপজ্যোতি হাজৰিকা অন ডিউটিত আছিলে। আহি থাকোঁতে বেলতলিত এটা গাড়ীৰ লগত এটা হৈছে, ধাক্কা লাগিছিল। তেওঁ তাত নামিছিল, নামি কি হৈছে বুলি চোৱাৰ কাৰণে যোৱাতেই এটাক কৰাৰ কাৰণে কেইজনমান খেদি আহিছে। তেতিয়া উপায় নাপায় গাড়ী লৈ কোৰ্টলৈ আহে। কোৰ্টত অহাৰ পিছত সেই দুষ্কৃতিকাৰী কেইজন খেদি খেদি আহি কোৰ্ট কেম্পাছত সোমাই তেওঁক ফিজিকেলি এছল্ট কৰিছে। এছল্ট কৰাৰ পিছত ওচৰতে থকা যিবিলাক মানুহ আছিল তেওঁলোকে দুজনক ধৰিছে আৰু কেইজনমান তেওঁলোকে পলাই গৈছে। তেওঁলোকে ইয়াত লাঠি ইত্যাদি লৈ আহিছিল, তেওঁক এছল্ট কৰাৰ কাৰণে এটা লাঠি দি মাৰিছিল। কিন্তু মেজিষ্ট্ৰেটৰ যি পিয়ৰ আছিল তেওঁ তাক ছেভ কৰিছে, ছেভ কৰি লৈ আহিছে। মই পুলিচ প্ৰশাসন আজি আহিছে ইয়াত, তেওঁলোকক কৈছোঁ এইটো যাতে উপযুক্ত ষ্টেপ গ্ৰহণ কৰে আৰু উপযুক্ত ধাৰাত বহাই কেছটো যাতে ইনভেষ্টিগেট কৰে।